হয় কোকৰাঝাৰৰ লগতে দেখা গৈছে চিৰাং জিলাতো দেখা গৈছে মেলেৰিয়াৰ যি ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ যি ভাৰত ভূটান সীমান্তৰ ৰুণিখাটাৰ স্বাস্থ্য কেন্দ্ৰত আৰু স্বাস্থ্য কেন্দ্ৰত দেখা গৈছে এইখন অঞ্চলৰ আপোনাৰ দাঁতগিৰিৰ পৰা আৰম্ভ কৰি ৰুণিখাটা অঞ্চলত বহুকেইজন লোক ইতিমধ্যে মেলেৰিয়াত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। আৰু বিশেষকৈ ক'ব লাগিব স্বাস্থ্য বিভাগৰ সৈতে আমি যিখিনি কথা বতৰা পাতিছোঁ, বৰ্তমান চিৰাং জিলাত ৰুণিখাটা অঞ্চলৰ পৰা দাঁতগিৰি অঞ্চললৈকে প্ৰায় ৩০০ লোক মেলেৰিয়াৰ ৰোগত আক্ৰান্ত হৈছে। আৰু ইয়াৰ মূল কাৰণ হৈছে যিসকল মানে সাধাৰণ শ্ৰেণীৰ লোক সেইসকলক স্বাস্থ্য বিভাগৰ পৰা যিখিনি আঁঠুৱাৰ যোগান ধৰিছিলে মানুহখিনি আঁঠুৱা ব্যৱহাৰ নকৰে, যাৰ কাৰণত এই মেলেৰিয়াৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মই কিছু লোকৰ সৈতে কথা পাতিব লৈছোঁ। কি জ্বৰ আহিছে? কেইজনৰ আহিছে ঘৰত জ্বৰ? একজনে। আঁঠুৱা ব্যৱহাৰ কৰে নে নকৰে? কৰে। তোমাৰ গাঁৱত আৰু কিমানজনৰ জ্বৰ আহিছে? কি মই দেখা নাই। বিশেষকৈ ক'ব লাগিব চিৰাং জিলাৰ যি ভাৰত ভূটান সীমান্ত আছে, ভাৰত ভূটানৰ কেইবাখনো গাঁৱত ইতিমধ্যে যি মেলেৰিয়াৰ ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। মই পোনে আৰু কিছু ৰোগীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি হৈছে দাদা? জ্বৰ আহিছে। কেইজনৰ জ্বৰ আহিছে ঘৰত? দুইজন। চিকিৎসা কৰি আছে এতিয়া? আৰু গাঁৱত হৈছে না জ্বৰ? বহুজনৰ হৈছে? জ্বৰ হৈছে বহুত। আঁঠুৱা কিয় ব্যৱহাৰ নকৰে? ব্যৱহাৰ কৰে। মছৰি চছৰি চব লগাই থাকে। আপোনাৰ গাঁৱত বৰ্তমান কিমানজনৰ জ্বৰ আহিছে এটা আইডিয়া? সেইটো ক'ব নোৱাৰো। আমি তোমাৰ কি হৈছে ভণ্টি? জ্বৰ আহিছে। আৰু কাৰ হৈছে তোমাৰ ঘৰত? ভণ্টিৰ হৈছে? কয়জনৰ জ্বৰ আহিছে তোমাৰ ঘৰত? দুইজন। হয়, আচলতে বিশেষকৈ ক'ব লাগিব যি চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত আছে, ভাৰত ভূটান সীমান্তত যিসকল লোক আচলতে সজাগতাৰ প্ৰতি লক্ষ্য নৰখাত এনেধৰণৰ মানে মেলেৰিয়া ৰোগ যথেষ্ট সংখ্যক বৃদ্ধি পোৱা পৰিলক্ষিত। আৰু স্বাস্থ্য বিভাগৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান কিন্তু চিৰাং জিলাৰ যি ভাৰত ভূটান সীমান্তত ৩০০গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হৈছে। আৰু স্বাস্থ্য বিভাগৰ পৰা এই মেলেৰিয়া ৰোধ কৰিবলৈ সজাগতাৰ লগতে স্বাস্থ্য শিবিৰ অনুষ্ঠান অনুষ্ঠিত কৰি ৰাইজক সজাগতা কৰা পৰিলক্ষিত হৈছে। আৰু যিসকল যাৱতীয় ব্যৱস্থা লগাই স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বুলি ইতিমধ্যে আমাৰ আগত মন্তব্য কৰিছে। কাৰণটো ইমানটো ভয়াৱহটো হোৱা নাই আমাৰ চিৰাং ডিষ্ট্ৰিক্টত। মানে বৰ্তমান অল্প হৈ আছে, অলপ বাঢ়িছে, বাঢ়া নহয় বাঢ়িছে। কিন্তু চিৰাং ডিষ্ট্ৰিক্টের মানে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ইনক্লুজাৰ ভিলেজ তাতে লিংচুঙত তাতে যায় আলহী খাই বা এইটো দুই চাইডে মাটি আছে, এইটোৰ কাৰণে সিহঁতৰ মেলেৰিয়াটো বৃদ্ধিটো হৈছে আৰু কি। ৰোধ কৰাৰ কাৰণে আমি আমাৰ ষ্টাফ যিখিনি মেলেৰিয়া ডিপাৰ্টমেণ্টৰ ষ্টাফ আছে সিহঁতৰ একদম মানে চাব চেণ্টাৰ ৱাইজ ৱৰ্কাৰ আছে, পূৰা কাম কৰি আছে। সজাগতাৰ কাৰণে এৱাৰনেছ দি আছে সম্পূৰ্ণ। সংখ্যা আমাৰ চিৰাং পপুলেশ্যনটো এইটোতো এনেইতো বেছি সংখ্যা হোৱা নাই আমাৰ চিৰাং ডিষ্ট্ৰিক্টত। মোটামুটি 300 এবাব হৈছে অল্প। এইটো PFPB নিয়া ৰাইজক এইটোৱে আহ্বান জনাই যে যাতে নিজে অলপ সাৱধানত থাকে, মেলেৰিয়া পকে আঁঠুৱা ব্যৱহাৰ কৰে। আঁঠুৱা ব্যৱহাৰ কৰিলে একদম মানে মেলেৰিয়াৰ পৰা দূৰত থাকিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।